তই মোৰ ছাগলী খাই বহুত ডাঙৰ ভুল কৰিলি। La 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 la. কিনো হুৱাই আছে এজনী? এই মানুহজনী কি এই তেনেকে হটঙা হটংকে কি বুলি নকবিচোন মানুহজনী, অকণমান মৰমত কবি আকৌ। মোৰ বা হেৰিনো তোৰ আছে কোন মৰম কৰিবলৈ। দে মৰমতে কৈছো বাৰু, কচোন কি কি ভাবিলেনো ইমানকে মোৰ কথা? সোণ পিন্ধিবি সোণ। কি সোণ পিন্ধিবি? এনেকে কৈছ যে কথা নাই বতৰা নাই, নে ক'ৰবাত হেৰাই পালি? দে আকৌ পিন্ধো। পিন্ধিবলেনো কাৰ মন নাযায়? সোণৰ বস্তু মই পিন্ধিয়ে পোৱা নাই দেখোন। ঐ মানুহজনী দেই তেৰিকা, এই ছাগলীবোৰৰ পৰা কথা এটা পতাও শান্তি নাই। মানুহজনীক ইমান ধুনীয়াকৈ মনৰ কথাবোৰ কৈ আছো, মোৰ কথাতকৈ ইহঁতৰ কান্দোনহে বেছি হৈছে। বাঘে চাঘে নেখালেহেঁতেন যদিও ইহঁতৰ মাতকেইটা শুনিয়ে গম পাই যাব দেখোন ক'ত কেইটা ছাগলী আছে। খাব এইকেইটা খাবলৈ আৰু বেছি দিন নাই। ঐ মানুহটো, কিনো আপদীয়া কথাবোৰ কৈ আছ তই? নে জমক সুবিধাহে কৰি দিছ নি তই আমাৰ ছাগলীকেইটা নিবলৈ? নহ'বলগীয়া থাকিলেও মানুহৰ মুখৰ কথাতেই হৈ যায়। বৰ আপদীয়া দেই তই। কি হয় ঠিক নাই, মোৰ ছাগলী যদি কিবা হয় তোক কিন্তু সুদাই নেৰো মই, চাবি তই। ঐ মানুহজনী, মই খঙতে কৈ পালো আৰু, কেলৈনো তেনেকুৱা হ'ব? একো নহয় তই একো চিন্তাই নকৰিবি। মই থাকোঁতেনো সেইবোৰ হ'ব পাৰেনে? ইমান দিনে ছাগলী পুহি আছো, আজিলৈকে তেনেকুৱা কিবা হ'ল জানো? নাই হোৱা নহয়। তই একো চিন্তাই নকৰিবি, আমি বেলেগ এটা কথাহে পাতি আছিলো। হ'ব দে ক এতিয়া তই কি কৈ আছিলি? মানে মানুহজনী ঐ, মইনো ক'ত সোণ হেৰাই পাম হয়। মানে এইবাৰ ভাবিছিলো ছাগলীকেইটা বিক্ৰী কৰি তোৰ কাৰণে সোণৰ চেইন এডালকে বনাই দিওঁ নে কি ক? এনেও দেখোন আমাৰ আগলৈ পিছলৈ বুলিবলৈ কোনোৱেই নাই। হাঁহে কুকুৰাই গাহৰিয়ে ছাগলীয়ে ইমানবোৰ সম্পত্তি লৈ কি কৰিবি? ভঁৰালত ধানবোৰতো বেলেগেই। জীয়াই থকা দিনকেইটাতেই মনৰ আশাবোৰ পূৰণ কৰি ল'ব লাগে আৰু। তোৰ জানো মন নাযায় সোণৰ চেইন এডাল পিন্ধিবলৈ? আমিতো মতা মানুহ, আমাক সেইবোৰৰ দৰকাৰেই নাই। মোৰ কথা হ'ল তোক মই সুখত ৰাখিব লাগে। মই বাৰু ভালকৈ দুবেলা দুমুঠি খাই বৈ থাকিবলৈ পাৰিলেই হ'ল। সেইকাৰণে ভাবিছো এইবাৰ ছাগলী আৰু গাহৰি কেইটামান বিক্ৰী কৰি তোৰ কাৰণে ধুনীয়াকৈ সোণৰ চেইন এডাল বনাই দিওঁ। তই একো না নকবি, মোৰো হেঁপাহ এটা আছিলেও তোক ভালকৈ কিবা এটা দিয়া। হ'ব বাৰু, তই ইমানকৈ কৈছ যদি আৰু মোৰো পিন্ধিবলৈ মন এটা নথকা নহয়। তেতিয়াহ'লে এইবাৰ গাহৰি ছাগলী বিক্ৰী কৰি বনাই ল আৰু। হ'ব দে এইবাৰ কৰা যাওক সেইটোকে। ঐ খাবলৈ কিবা এটা আনিলি নে নাই? ভোক লাগিছে যে। ইমান ওচৰলৈকে খোৱা বস্তু টোপোলা বান্ধি আনোনে মই? ব'ল দুইটা গৈ ঘৰতে খাই আহোগে। খাই বৈ সোনকালে আহিলেই হ'ল। নানিলি নেকি? ব'ল নহ'লে ঘৰতে খাই আহোগে। ভোকটো বৰ জোৰে লাগিছে। ব'ল মানুহজনী ঐ, তোৰ ডিঙিত এইবাৰ সোণৰ চেইন ওলমাম। এইবোৰ কিনা মণিমুকুতা খুলিবলৈ হ'ল আৰু গাঁৱৰ মানুহে লাগি চাব। ময়ে হ'বলা প্ৰথম হ'ম আমাৰ গাঁৱত নিজৰ মানুহজনীক সোণৰ চেইন পিন্ধোৱা। কান্দি ল হেঁপাহ পলুৱাই কান্দি ল। এইবাৰ তহঁতকেই বিক্ৰী কৰি মোৰ সপোন পূৰণ হ'বলৈ গৈ আছে। ঐ মানুহজনী ৰখ আকৌ ৰখ, সোণৰ চেইন পাম বুলি যি বেগাই গৈছে অ'। সোণৰ চেইন। এইমাত্ৰ ছাগলীবোৰ দেখোন ইয়াতে আছিলে, ক'লৈ গ'ল আকৌ? নে ওচৰতে ক'ৰবালৈ চৰিবলৈ গ'লগৈ নেকি? ছাগলী এজনীও নাই যে। আনদিনাটো আমি এৰি থৈ গ'লেও এইখিনিতে চৰি থাকে, নে সেইফালে ক'ৰবালৈ গ'ল? আহ বে কোন ক'ত সোমালগে? মই আহিলো নহয়। কি কৰা যায়? ক'লৈ গ'লগৈ বাৰু ছাগলীবোৰ? ইমান সময়তো মই মাতিলে আনদিনা গোটেইবোৰ মোৰ ওচৰলৈকে দৌৰ মাৰি আহে। আজি ক'লৈ গ'ল এইবোৰ? এইবোৰ আকৌ কিহৰ তেজ? ইমানবোৰ তেজ মই এতিয়াহে মন কৰিছো।
ইয়াত ছাগলীৰ ছাল আৰু নোমো পৰি আছে দেখোন। কৃষ্ণ, মানে আমাৰ ছাগলী কিহবাই খালে। হাই হাই হাই, ছাগলী খালে ঐ খালে। কাহানিও কোনোদিন খাই নাপাইছিলে ঐ মোৰ ছাগলী, কিহবাই খালে। সঁচাকে মোৰ মুখখনে কাল হ'ল, মোৰ মুখখনে কাল হ'ল। এই আপদীয়া মুখখনৰ পৰাই নেখাবলগীয়া আছিলে যদিও আজি ছাগলী খালে। মানুহজনীয়ে মোক গম পালে আজি সুধাই নেৰিব, মই কি কৰো। মই কি কৰো এতিয়া। মোৰ মানুহজনীক সোণৰ চেন ক'ৰ পৰা বনাই দিম মই এতিয়া। খালে মোৰ ছাগলী খালে। মোৰ ইমান কষ্টত ডাঙৰ কৰা ছাগলী। ঐ মানুহটোক, তই ইয়াত এনেকৈ পৰি কান্দি আছ যে? মোৰ ছাগলী নিলে ঐ মানুহজনী, মোৰ ছাগলী নিলে। মোৰ আপদীয়া মুখখনৰ পৰাই নিলে ঐ। ছাগলী এটাও নাই। ঐ মানুহটো, তই এইবোৰ কি কৈছ? কিহে নিলে ছাগলী? এতিয়াই দেখোন ইয়াতে আছিলে। মানুহজনী ঐ, তই মোক বেয়া নেপাবি। আমি দুটা যোৱালৈকে গোটেই ছাগলীবোৰ ইয়াতে আছিলে। যেতিয়া ঘূৰি আহিলো দেখিলো ছাগলী এটাও নাই। ইফালে সিফালে চাই দেখিলো ছাগলী ক'তো নাই। মানে মানে সঁচাকে মোৰ ছাগলী বাঘে লৈ গ'ল। ইমান মৰমত ডাঙৰ কৰা ছাগলীকেইটা লৈ গ'ল, বাঘে লৈ গ'ল। মানুহজনী, তই একো চিন্তাই নকৰিবি। ছাগলীকেইটা নিলে কি হ'ল, গাহৰিকেইটা আছে নহয়, সেইকেইটা বিক্ৰী কৰিয়ে তোক ডাঙৰ চেইন এডাল বনাই দিম। তই অকণমানো দুখ নকৰিবি। চুপ থাক তই, চুপ থাক। কথা ক'বলৈ নাজানিলে নকবি। মই সোণৰ চেইনৰ কাৰণে চিন্তা কৰি থকা নাই। মোৰ ইমান মৰমত পোহা ছাগলীকেইটা এনেকৈ নোহোৱা হৈ গ'ল, সেইটো কাৰণে মোৰ বেয়া লাগিছে। তই আকৌ কৈছ মই সোণৰ চেইনৰ কাৰণেহে চিন্তা কৰি আছো। আৰু তই যদি সঁচাকৈ মোৰ মানুহটো হয়, তেতিয়াহ'লে তই গৈ এতিয়াই সেই বাঘটোক মাৰি থৈ আহ। যিহে মোৰ ছাগলী খাইছে তাক এতিয়াই মাৰি থৈ আহ, যা সোনকালে। নেলাগে মোক সোণৰ চেইন, নেলাগে মোক সোণৰ বস্তু। মাত্ৰ তই মোৰ মনৰ শান্তিৰ কাৰণে এই কামটো কৰি থৈ আহ। আৰু ময়ো তেতিয়াহে গম পাম তই মোক সঁচাকৈয়ে ভাল পাৱ বুলি, তই মোক সঁচাকৈয়ে মৰম কৰ বুলি। যদি মাৰিব নোৱাৰ তেতিয়াও গম পাম তই মোক কিমান ভাল পাৱ। তেনেকুৱা কথা নেকি? হ'ব দে, ময়ো তোক দেখুৱাই আছো মই তোক কিমান ভাল পাওঁ, কিমান মৰম কৰোঁ। দৰকাৰ হ'লে তোৰ কাৰণে মোৰ জীৱনেই দি দিম। তথাপিও তোৰ মনৰ কথা ৰাখিবলৈ তই কৰিবলৈ দিয়া চব কামেই কৰিম। মানুহজনী, তোক মই কিমান ভাল পাওঁ তই আজিও নুবুজিলি। আজি মই তোক মুখেৰে উত্তৰ নিদিওঁ, মোৰ বন্ধুকেই মাত লগাব। তই মোক আজি বৰ ডাঙৰ এটা কথা ক'লি। আজি হয়তো বাঘ থাকিব, নহ'লে তোৰ মানুহটো থাকিব। কেতিয়াও ভবা নাছিলোঁ তই মোৰ ভাল পোৱাক লৈ সন্দেহ কৰিবি বুলি। তই মোৰ ছাগলী খাই বহুত ডাঙৰ ভুল কৰিলি। মানুহটোৱে হ'ব খং নকৰিবি, তই মোক বেয়া নাপাবি। তোক মই খঙতে দুখতে বহুত কিবা কিবি কৈ পালোঁ। হ'ব এতিয়া ব'ল ঘৰলৈ ব'ল, বাঘটো তই একেবাৰে মাৰিয়ে পেলালি। তই মোক সঁচাকৈ বহুত ভাল পাওঁ, মই তোক তেনেকৈ ক'ব নালাগিছিল, মোক বেয়া নাপাবি। আৰু মোক সোণৰ চেইন ৰূপৰ চেইন একো নালাগে, তোৰ নিচিনা ভাল পোৱা মানুহ এজন লগত থাকিলেই হ'ল। ব'ল এতিয়া ঘৰলৈ ব'ল।